ৰাইজে মই ৰুম মই বুঢ়ী মানুহ যদিও মই পাছ পেলাই নাযাওঁ ময়ো ৰুব পাৰিম তোমালোকে কঠীয়া বিচাৰি আনা মোক পেলাই দিয়া মই ৰোৱনী বিচাৰি আনিম নিজেই ৰুম মই নিজৰ হাতেৰে ৰুম কিমান বছৰ আচলতে বেয়া আইতা কিমান বছৰ আচলতে বেয়া হৈ আছে কিমান মানে ধৰি লোৱা এমাইলে হ'ব কিমান বছৰ হৈ গ'ল বহুত বছৰ হ'ল দেই ৰিপেয়াৰিং কৰে এতিয়া বিধায়কজনলৈ কি আহ্বান জনাব বিধায়কজনলৈ কি আহ্বান জনাব মানে বিধায়কে লাগিলে এদিন আহি চাই যকি নিজেই আমি যদি কোৱা কথাটো মিছা হৈছে নিজে চাই যকি আমি কৈ মাতিছোঁ তেওঁক নিমন্ত্ৰণ কৰিছোঁ তেওঁ আহি চাই যকি এবাৰ মালোৱাৰী ৰাস্তাটো ৰ'দ দিলে ধূলি পটাপাত থাকিব নোৱাৰি জ্বৰ কাহ হৈ গৈছেগৈ ল'ৰা ছোৱালী আৰু বৰষুণ দিলে পানী আৰু বোকা ৰ'দ দিলে ধূলি এনেকে থাকিলে মানে মানুহ মৰিব নে নমৰে চাবহি লাগে আকৌ তেখেতসকলে আমাৰ এই মালোৱালীৰ ৰাস্তাটো যিজন কণ্ট্ৰেক্টৰে পালে তেখেতৰ কাম কাজখিনি দেখি আমাৰ ৰাইজে বহুত সুখী এইকাৰণেই যে তেখেতে কেইদিনমান কাম কৰিব ৰাস্তাটো খান্দিব তাৰপিছত ইয়াত মানুহ নাইকিয়া হ'ব ৰাস্তাত ৰ'দ পেলাই থাকিব ৰাস্তাত ছাইডৰ ড্ৰেইনকেইটা খান্দি পেলাই তাতে কোনো বন্ধ কৰাৰ কোনো সুবিধা নাই আৰু তেনেকৈ অ'পেন কৰি এৰি দিব আৰু সেইটো ড্ৰেইনতে পৰি ৰাস্তাত সেই ড্ৰেইনটোত এক্সিডেণ্ট বহুত হৈছে কাৰণ যেতিয়া স্কুল কলেজলৈ ল'ৰা ছোৱালীবোৰ গৈ থাকে বাইকত এক্সিডেণ্ট হৈছে বাইক পৰিছে কাৰোবাৰ সেই ৰ'দত মূৰটো খুন্দা খাই পেলাই এক্সিডেণ্ট হৈ পেলাই যেতিয়া ড্ৰেইনত পৰিছেগৈ তাত ৰ'দবিলাকো ওলাই আছে সেই ৰ'দবিলাকত যে ছেফটি ৰিবন মাৰি পেলাই তেখেতসকলে অলপ প্ৰটেকশ্যন দিব লাগে সেই বিষয়েও তেখেতৰ কোনো কাণ্ডজ্ঞান নাই আৰু ৰাস্তাত যিকেইজন মানুহে কৰ্মচাৰী আছে তেখেতসকলেও সেই বিষয়ে একো নাজানে আৰু বা কোনো আজিলৈকে মোক কৰা দেখা নাই তাৰপিছতো ৰাস্তাটো এনেধৰণে আজি ডেটত যিটো কণ্ডিশ্যন চলি আছে য'ত নেকি এই বাৰিষা অৱস্থাত এইটো এটা মেইন ৰাস্তা কাৰণ হাজাৰ হাজাৰ মানুহ এইটো যাতায়াতৰ পথ স্কুল কলেজলৈ যোৱা মেইন ৰাস্তা তাতো তেখেতসকলে GSB মৰাৰ বদলি আজি কি কৰিছে মাটি আনি বোকা কৰি ৰাস্তাটোত পেলাইছে সেই বোকাত এতিয়া পৰি পেলাই এতিয়া পৰ্যন্ত মিনিমাম 5টা এক্সিডেণ্ট হৈছে আৰু এটা ল'ৰা ছোৱালী হাত ভৰি ভাগি গৈছে সিমানখিনিতো যেতিয়া তেখেতসকলৰ কনষ্ট্ৰাকশ্যন কোম্পানী মানুহ থকাৰ পিছতো তেখেতসকলে কোনো এতিয়ালৈকে বৰ্তমানলৈকে কোনো একশ্যন লোৱা নাই এতিয়া আমাৰ পুৱা এঘণ্টা ওপৰত হ'ল যে যিখিনি মাটি পেলাই ৰাস্তাটো ব্লক কৰিছে সেই মাটিখিনি অতি শীঘ্ৰে উঠাই দিয়ক তেখেতসকলে বৰ্তমানৰো সেইটোৱে বক্তব্য দি আছে হয় আমি উঠাম আৰু কৰিম এতিয়ালৈকে কোনো কৰাৰ আমি মানসিকতা তেখেতসকলক দেখা নাই বজাৰৰ পৰা কামটো আৰম্ভ কৰি আছে এতিয়া বৰ্তমান মাত্ৰ একোজন একেলগে বৰ্তমান একো কাম কৰা নাই গোটেই বোকা হৈ মানুহ 3-4জন পৰি হাত পালকে ভাগিছে তেওঁলোকে জানে কেনেকৈ কাম কৰে নকৰে বহুত বেছি একেবাৰে বেয়া এতিয়া এদিন দুদিন বেয়া হোৱা নাই আজি বেয়া হোৱা ৰাস্তা নহয় একেই দেখি আৰু ৰাতিপুৱা স্কুললৈ অহা ল'ৰা ছোৱালী কৰিছে ভাগিছে চবেই একেখিনি কথাকে কৈ আছে এতিয়া উপায়টো নাই এতিয়া কি কৰিব এতিয়া ৰাতিপুৱা স্কুলৰ ল'ৰা ছোৱালী 3-4টা পৰিছে বিবেকে কি ক'লে বিবেকে এতিয়া আহিছোঁ বুলি কৈছে এখন গাড়ী আনিছোঁ বুলি কৈছে এখন ট্ৰেক্টৰখন ৰাতিপুৱা 9টাৰ পৰাই আছে ইয়াত ৰাতিপুৱা 9টাৰ পৰাই আছে মোৰ দোকানতে তেওঁ ল'ৰাকেইটা বহি আছে কাম কৰা ল'ৰাকেইটা আৰু মোৰ দোকানতে 9টাৰ পৰা বহি পেলাই এতিয়ালৈকে বৰ্তমান অকণমান আগলৈকে ল'ৰাকেইটা আছিলেই কাম কৰা এতিয়া বৰ্তমান এতিয়া কোনো নাই এতিয়া মই ডিউটি পাই আছোঁ যাওঁতে একেটা দেখোঁ আহোঁতে সদায় একেটা দেখোঁ আজি বুলি নহয় 3-4 বছৰ আগৰ কথা কৈছিলোঁ ৰাস্তাটো এনেকৈ আছে বোকা মানুহ আহিব নোৱাৰে এতিয়া পানী হৈ যায় অলপ বৰষুণ দিলে পূৰা পানী ইমান পাই যায় বাইক মানে হেৰি কৰিব ঠিক আছে কিমান আছে পইচা আপুনি মানে সেইটো কাম মই ষ্টাৰ্ট দিয়া নাই এইটো কামটো ষ্টাৰ্ট দিয়া নাই এতিয়ালৈকে হয় এই আমাৰ কিমান বছৰ মানে ভৱেন ভৰালী যে বিধায়ক যে আছিলে হয় 10 বছৰ হৈ আছে মোৰ ওচৰত ভিডিঅ' চব আছে মই এইখন মই সাংবাদিক বুলি কোৱা নাই আপোনালোকে আজি কিয় কাৰণে আহিলে আজি মানে মোক ক'লে কামটোতো আমি পাই গ'লোঁ আমি পোৱাৰ পাছত তেখেতলোকে ক'লে যে ডিপাৰ্টমেণ্টৰ এইটো এনেকৈ গাঁত হৈ গৈছে এই গাঁতটোতো মাৰি দিয়া গাঁত নহয় আপুনি যে যোগ কৈছে হয় ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কৈছে মানে তেখেতলোকে ক'লে যে এটা তাতে ৰেইন গাৰ্ড হৈ আছে সেই গাঁতটো তোমালোকে ধুনীয়াকৈ WMM মাৰা বা কিবা মাৰি ধুনীয়াকৈ গাঁতটো পুতি দিয়া সেইটো কাৰণে মই আজি আহিছোঁ মানে আপোনাৰ নাম কি মোৰ নাম সৌৰভ গগৈ ইয়াত ঠিকাদাৰ কোন ঠিকাদাৰ গুৱাহাটী হয়
নাম কি? জ্যোতিতপন গগৈ। এইটো কিমান টকা চেকশ্যন হৈ আহিছে আপুনি? আমাৰ টোটেল আছিলে এটা পেকেজত মানে হেৰিটা 3টা ৰাস্তা, এটা ৰাস্তাত 3টা ৰাস্তা আছে। এই 3টা ৰাস্তাত আপোনাৰ টোটেল লেংথটো হৈছে 10 পইণ্ট কিমান এটা আছে চামথিং। যোৰহাটৰ মুখ্য এটা পথ উপপথ মালোৱালী পথটো, এই মালোৱালী পথটো আজি এবছৰতো অধিক নিবিদাৰজনে পোৱা হ'ল 950 মিটাৰ পথ সম্পূৰ্ণ কৰিব নোৱাৰিলে। তাৰ তৎসত্ত্বেও এই এটা বৰ্ষ সম্পূৰ্ণ খৰালি ছিজন পাৰ হৈ যোৱাৰ পাছতো কোনো ড্ৰেইনৰ কাম আৰম্ভ নকৰিলে। ইয়াত এই 950 ৰাস্তাত ইমান গাঁত আছিলে, সেই গাঁতবিলাকত আজিলৈকে এগাড়ী চেণ্ড গ্ৰেভেল ইয়াত ব্যৱহৃত নহ'ল। আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ, বিভিন্ন বাতৰি কাকতত আমি সমস্যা আমি প্ৰকাশ কৰিছোঁ, কিন্তু সেই বুলিতো আমি আইন হাতত তুলিব নোৱাৰোঁ। আমি যিখিনি গণতান্ত্ৰিকভাৱে কাম কৰিব পাৰোঁ সেইখিনি আমি কৰি গৈছোঁ। আজি দেখিছোঁ এতিয়া হঠাৎ এই মাটি দি ৰাস্তা বনাইছে, আমি প্ৰতিবাদ জনাইছোঁ। ইয়াতো কোনোবা টকালৈ বহি থকা নাই, যদি টকালৈ বহি আছে কোনোবা স্থানীয় ৰাইজে জানিছে তাক মানে ৰাজহুৱা কৰক। তাক আমি সেই টকালৈ যদি কোনোবা বহি আছে তাক আমি নিজেও আমি সেইটোৰ বিৰোধিতা জনাইছোঁ। এতিয়া পৰৱৰ্তী পৰ্যায়ত আপোনালোকে কি বিচাৰিছে? না আমি খুব আৰু এসপ্তাহৰ ভিতৰত যে এই ৰাস্তাটো যদি কাম সম্পূৰ্ণ নকৰে আমি যুৱ ছাত্ৰ পৰিষদে আমি ইয়াৰ প্ৰতি তীব্ৰতা আন্দোলন গঢ়ি তুলিম।